দাদা ইয়াৰ বিষয়ে দু এষাৰ ক'ব নেকি কোনোবাই? ইয়াত যে দোকান দিছে কেনেকুৱা লাভ হৈছে, ইয়াত কিমান মানুহ আহে ইয়াত? ইয়াত কিমান মানুহ আহে? কতি মানুহ আহে ইয়ালৈ? यहाँ मान्छे थुप्रो आउँदैछ, बिक्रीबाट चाहिँ कम्ती छ। এইটো ঘৰত একো নাই, ধৰক একো নাই। কওক, এতিয়া কওকচোন কিমান মানুহে বেচা কিনাটো কেনেকুৱা চলি আছে? বেচা কিনাটো অকণ কম চলি আছে, তাৰপিছত মানুহবিলাকে আহে চাই মেলি যায়গৈ। কোনটো দিনত মানে মানুহটো বেছি হয়? দেওবাৰে মানে মানুহটো বেছি হয়। আৰু এইটো কাজিৰঙাত কি কি ধৰণৰ জীৱ জন্তু আছে? জীৱ জন্তুটো ঢেৰ আছে। এতিয়া ঢেৰ ভিতৰত কাক কাক মানে নামটো ধৰি কওঁ ন, সাপৰলৈকে লৈ একেবাৰে মানে হেৰিলৈকে। আৰু এইখন পুখুৰীত মাছ কিমান আছে? মাছটো চাবলৈ গ'লেতো নহ'লেও মানে বহুত ডাঙৰ ডাঙৰ মাছ আছে। ডাঙৰ ডাঙৰ মাছবিলাক আছে। আমি এতিয়া চালো বৰ বিশেষকৈ চিতল মাছ বহুত ডাঙৰ। চিতল মাছটো এইটো নামেই মানে চিতল মাৰি, নামৰ চিতল মাৰি, মাছৰ চিতল। তেতিয়াহ'লে সেইবিলাকে মানে চাওঁতে এতিয়া মানে কিমানখিনি হেৰি আহে, ৰাইজবিলাকে মানে ঢেৰ আহে, কিন্তু দেওবাৰে অকণমান মানুহটো বেছি হয়। আপুনি কি ক'ব যে ৰাইজ ইয়াত আহিব লাগে নে নালাগে? আহিব লাগেতো। আহিলে মানে ফুৰোঁতে মেলোঁতে মানে চবৰ মানে বিক্ৰী বাটাটো অকণ হওক, তাৰপিছত মানে দোকানটো অকণ ডাঙৰকৈ হওক, কাজিৰঙাটো ভালকৈ মানে চলি যাওক। চৰকাৰে কি ক'ব, যিখন আমাৰ ইয়াত পদ্মচাৰী ইয়াৰ পৰা কি ক'ব, সংৰক্ষণ কৰিব লাগে নে কি? পদ্মচাৰে কি ক'বনো এতিয়া, মানে পদ্মচাৰে মানে গোটেইখিনি মানে হেৰি কৰি আছে। তাৰপিছত মানে ফৰেষ্টৰ কেম্প আছে নে নাই? আছে, থাকে নে নাই? আছে, থাকে। যেতিয়া ভিৰ হয় আমাৰ পুলিচ প্ৰশাসনে তাৰপিছত ফৰেষ্টৰবিলাক মাতাৰ ডিউটি দিয়ে চবেই দিয়ে। ফৰেষ্টৰ মানে কেইটা বজাৰ পৰা আবেলি কেইটালৈকে খোলা থাকে? মানে 2টাৰ পৰা মানে 5টালৈকে, 6টালৈকে, 7টালৈকে মানে থাকে। তাৰপিছত মানে হেৰি হৈ যায়গৈ, বন্ধ হৈ যায়গৈ। ৰাতি হ'লে ইয়াত মানুহ থাকিব দিয়ে নে নিদিয়ে? মানুহ থাকিবলৈ নিদিয়ে। এইটো ফৰেষ্টৰে মানে হেৰি কৰি দিয়ে, তহঁতক গোটেইখিনি ওলাই যায়। গাঁৱটোৰ নাম আপুনি কি ক'লে? চিতলমাৰি। এই চাব পাৰে ৰাইজ, আজি অলপ বৰষুণৰ বতৰত মানে মানুহক মানে একদম মানে দোকান পোহাৰ হৈছে ইয়াত আমাৰ দুখীয়া মানুহৰ কাৰণে। এইটো দোকান যে হৈছে, আগত কি ইয়াত দোকান চোকান আছিল নেকি? আগতে এটা চেণ্টাৰ নিচিনা মানে আছিলে বহুত দিনৰ আগত। তাৰপিছত হয়তো কিমান বছৰ হ'ল? সেইটো হৈ গ'ল 12 চনত ভাঙিছিলে। যেতিয়া আমাৰ 12 চনত বহুত পানী হৈছিল, তেতিয়া হয়তো মানে মাথাউৰি চাথাউৰি, দোকান চোকান, ঘৰ দুৱাৰ মানে চব ভাঙি মেলি লৈ গ'ল। তাৰপিছত যোনে য'ত পাইছে আৰু তাত মানে গুচি গৈছে। এতিয়া আকৌ চেণ্টাৰ বহিছে ইয়াত। এতিয়া চেণ্টাৰ বহোঁতে আজি যে দোকানখন হৈছে, আপুনি পইচা উপাৰ্জন কৰি পাইছে, কাৰ কাৰণে পাইছে? ইয়াৰ মূল কাৰণটো কি? মূল কাৰণটো মানে জানুৱাৰবিলাকে ওলাই আছে, জানুৱাৰবিলাকে মানে চাই আছে, ৰাইজে আহি মানে চাই আছে, 2-4 টকা মানে আনে আৰু কিনি মেলি খাই থাকে। বহুত ভাল কথা কৈছে। জাষ্ট আমাৰ অভয়াৰণ্যৰ কাৰণে আজি 2 পইচা আমি ঘটিবলৈ সক্ষম হৈছোঁ। হয়তো দোকান খুলি মানে অকণ বহিছে, এতিয়া মানে 2 পইচা পাম বুলি ল'ৰা ছোৱালী আছে। কাম বনটো আমি এতিয়া কৰিবলৈতো নোৱাৰোৱে।